মই কথা পাতি থকা এই ব্যক্তিজন নেকি? কালি লগ পোৱা সেই ব্যক্তিজন নেকি? পৰহি মই লগ পোৱা সেই ব্যক্তিজন নেকি? আজি ৰাতিপুৱাতে যে মই ওলাই যাওঁতে লগ পাইছিলোঁ, এই ব্যক্তিজনেই আছিল নেকি মই মাতৃগৰ্ভত লগ পোৱা, দৰ্শন পোৱা সেই দিব্যৰূপৰ গৰাকীজন? এনেকৈ প্ৰত্যেকজন ব্যক্তিকে পুংখানুপুংখভাৱে পৰীক্ষা কৰাৰ বাবে কালক্ৰমত সেই বিষ্ণুৰাতৰ অন্য এটি নাম জনমানসত প্ৰতিষ্ঠিত হ'ল, যি নাম হ'ল পৰীক্ষিত। আৰু সেই পৰীক্ষিতৰ নামেই কালক্ৰমত আমি সমস্তজনাই জানিব পাৰিলোঁ। আৰু সেই পৰীক্ষিত নামৰ শৰীৰধাৰী জীৱ আত্মাই এই সংসাৰত নিজৰ জীৱন পুত্ৰ পত্নী সহিতে গৃহস্থী ধৰ্ম পালন কৰি জীৱন আগবঢ়াই নিওঁতে ক'ত কেনেকৈ উজুতি খালে, সেই উজুতি খোৱাৰ লগে লগে অৰ্থাৎ সেই অপৰাধ কৰ্মৰ লগে লগে সেই অপৰাধৰ পৰা মুক্তি বিচাৰি পৰিত্ৰাণ বিচাৰি তেওঁ কি কৰ্ম কৰিছে আৰু সেই কৰ্মৰ দ্বাৰা তেওঁ মুক্তি হ'ল নে নহ'ল আদি প্ৰত্যেকটো দৰ্শন 12টি স্কন্ধযুক্ত শ্ৰীমদ ভাগৱতৰ জৰিয়তে কৃপালু গুৰুজন বস্তুৱে সুন্দৰভাৱে আমাক জানিবলৈ দিছে আৰু আমাৰ আগত দাঙি ধৰিছে। আৰু সেই কাহিনীকে কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সুন্দৰভাৱে সংস্কৃত মূলত প্ৰণয়ন কৰা কৃষ্ণ দৈপায়ন বেদব্যাসৰ দ্বাৰা যি কল্পতৰু পুৰাণৰ সূৰ্য 18 নম্বৰ ভাগী পুৰাণ, 4 বেদ, 14 শাস্ত্ৰ, 18 পুৰাণ, সেই 18 নম্বৰ ভাগী পুৰাণ মহাভাগৱতৰ মাধ্যমেৰে আমাক দৰ্শন কৰাব বিচাৰিছে। আৰু মংগলাচৰণ ঋষি প্ৰশ্নৰ জৰিয়তে আমাক প্ৰথম জ্ঞান দিব বিচাৰিছে। জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞাশিৰে বহে ব্ৰহ্মা হৰি হৰ। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী এজন, কিন্তু অনন্ত কোটি ব্ৰহ্মাণ্ডত জীৱক সৃষ্টি কৰিবৰ বাবে এজন অধিকাৰী আছে, সেইজনা হ'ল ব্ৰহ্মা। অনন্ত কোটি ব্ৰহ্মাণ্ডত ব্ৰহ্মাৰ দ্বাৰা সৃষ্টিক পালন কৰিবৰ বাবে এক অধিকাৰী আছে, যাৰ নাম হ'ল বিষ্ণু। অনন্ত কোটি ব্ৰহ্মাণ্ডত ব্ৰহ্মাৰ দ্বাৰা সৃষ্টি জীৱ, বিষ্ণুৰ দ্বাৰা পালিত জীৱক সংহাৰ কৰিবৰ বাবে এক অধিকাৰী আছে, যাৰ নাম হ'ল শিৱ। সেই তিনিজন কিন্তু কেৱল তিনিজন নহয়, অৰ্থাৎ ব্ৰহ্মাণ্ড হ'ল অনন্ত কোটি আৰু ব্ৰহ্মাও হ'ল অনন্ত কোটি, বিষ্ণু হ'ল অনন্ত কোটিজন আৰু শিৱও হ'ল অনন্ত কোটিজন। প্ৰত্যেক ব্ৰহ্মাণ্ডতে একোজন ব্ৰহ্মা, একোজন বিষ্ণু, একোজন শিৱ নিজৰ নিজৰ দায়িত্ব পালন কৰি আছে। কিন্তু অনন্ত কোটি ব্ৰহ্মা, অনন্ত কোটি বিষ্ণু, অনন্ত কোটি শিৱই যাৰ আজ্ঞা শিৰে ধৰি সেই তিনিওটি কাৰ্য সুন্দৰভাৱে পালন কৰিছে, সেই আজ্ঞাকৰ্তা কিন্তু অনন্ত কোটিজন নহয়, আজ্ঞাকৰ্তা মাত্ৰ এজন, যাৰ নাম হ'ল কৃষ্ণ তত্ত্ব, যাক কোৱা হয় নিৰ্গুণ নিৰাকাৰ, যাক আমি দুই চৰ্মচক্ষুৱে দেখা পোৱা নাযায়, যাক হৃদয়েৰে মাত্ৰ অনুভৱ কৰিব পৰা যায়। এক সুদৃঢ় বিশ্বাস। যদি সেই বিশ্বাস নাথাকিলহেঁতেন আজিৰ এই চকলাপথাৰ গোধাবিল নামঘৰত এই যে আমাৰ সকলোৰে সন্মুখত সপ্তখলপীয়া এভাগ সিংহাসন আছে, সেই সিংহাসনৰ একেবাৰে ওপৰত যি আমহি ঘৰ আছে, সেই আমহি ঘৰত সৰুকৈ এখনি কিতাপ আছে।
আমি কিতাপ বুলি কোৱা হৈছে। সৰুকৈ এখনি কিতাপ আছে, মাত্ৰ কেইখিলামান পাত আছে, আৰু সেই কিতাপ ভাগিৰ নাম হ'ল গুণমালা। এতিয়া সেই কিতাপ ভাগিতনো কি বুলি লিখা আছে, কিনো আছে তাত? আজি নামঘৰত উপস্থিত হৈ থকা 99% বা পায় কিন্তু আমি নাজানো তাত কি লিখা আছে, তাত কি আছে প্ৰকৃততে। কিন্তু প্ৰত্যেকজন ব্যক্তিৰে এটা বিশ্বাস আছে, তাত ভগৱন্ত আছে, আৰু সেইকাৰণে আমি সকলোৱে সেইফালে মূৰ কৰি কৃষ্ণ বুলি কৈ দিওঁ। সেই বিশ্বাসটোৱে হ'ল ভগৱন্ত, আৰু সেইজনেই সমস্তৰে হৃদয়ৰ মাজত প্ৰকাশ হৈ আছে। আৰু সেইকাৰণে অনাক্ষৰী অশিক্ষিতা গোকুলৰ গোপিনীসকলে আমি সমস্ত জীৱক এটি সুন্দৰ দৰ্শন দি থৈ গ'ল। দশম স্কন্ধত কৃপালু গুৰুজনাই কৈছে, কৃষ্ণ তুমি আছা হেনো অ সবাৰো হৃদিত, তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত। যি কৃষ্ণতত্ত্ব নামঘৰৰ মণিকূটত আছে বুলি বিশ্বাস আছে, সেই কৃষ্ণতত্ত্ব প্ৰত্যেকজন চেদজ, অণ্ডজ, উদ্ভিদজ, জৰায়ুজৰূপী 4টা ভাগত বিভক্ত হৈ থকা শৰীৰধাৰী এই সজাটোৰ ভিতৰত সেই একেজন কৃষ্ণতত্ত্বই প্ৰকাশমান হৈ আছে প্ৰত্যেকৰে হৃদয়ৰ মাজত, কিন্তু আমাৰ অনুভৱ নহয়। সেইকাৰণে আমি সেই কৃষ্ণদেৱৰ কৃপা বিচাৰি, জীৱনটোৰ মংগল বিচাৰি, সুখ শান্তি বিচাৰি গছৰ তললৈ যাওঁ, নামঘৰলৈ যাওঁ, মন্দিৰ মছজিদলৈ যাওঁ, গীৰ্জাঘৰলৈ যাওঁ, বিভিন্ন স্থানত এদিনৰ বাবে, এবেলাৰ বাবে মূৰ্তি এটা নিৰ্মাণ কৰি তাতেই আমি সেই ঈশতত্ত্বক বিচাৰি বিচাৰি পূব, পশ্চিম, উত্তৰ, দক্ষিণ 4 দিশত আমি প্ৰত্যেকজন শৰীৰধাৰী মনুষ্যই ঢাপলি মেলোঁ। সেই অনুভৱটো আমাৰ হৃদয়ত নহয়, আৰু সেইকাৰণে সমাজৰ মাজত বিভেদ হয়। সেইকাৰণে এখন গৃহস্থী থকা বাপ কেইজনৰ মাজত, ল'ৰা ছোৱালীৰ মাজত, পিতা পুত্ৰৰ মাজত, পতি পত্নীৰ মাজত সেইকাৰণে বিভেদ হয়, খোৱা কামোৰা হয়, খাই কাজিয়া হয়। যদি আমি ভাবি পালোহেঁতেন যে প্ৰাণজিৎ নামৰ শৰীৰটোৰ হৃদয়ৰ মাজত যি এক ঈশতত্ত্ব আছে, যিজনে 7খন লৰোৱাই দিছে, যিজনে চকুকেইটাৰ দ্বাৰা দেখুৱাই দিছে, যিজনে মুখখনেৰে কথা কৈছে, যিজনে ভৰি দুটাই শৰীৰটো এঠাইৰ পৰা আন ঠাইলৈ লৈ ঘূৰাই ফুৰাইছে, সেই একেজনেই সকলোৰে হৃদয়ৰ মাজতে আছে। সেই উপলব্ধিটো যেতিয়াই হ'ব, আমি কোনেও কাকো গালি পাৰিব নোৱাৰোঁ। সেই উপলব্ধিটো যেতিয়া আমাৰ হ'ব, আমি কোনেও কাকো অশ্ৰদ্ধা কৰিব নোৱাৰোঁ, অসন্মান কৰিব নোৱাৰোঁ, টানকৈ এষাৰ কথা ক'ব নোৱাৰোঁ। আৰু যেতিয়াই সেই উপলব্ধি হ'ব, তেতিয়া সমাজ সুন্দৰৰ পৰা সুন্দৰৰ দিশেৰে আগবাঢ়ি যাব। প্ৰথম জোকা পদে আমাক সেই জ্ঞানটো দিলে, ঈশ্বৰ এজন, সেইজনক বিচাৰি তোমালোকে কলৈকো যাব নালাগে, সেইজন তোমালোকৰ হৃদয়ৰ মাজত আছে। কেনেকৈ আছে সিদ্ধান্ত দিছে, এ ৰাম সমস্ত কাষ্ঠতে অগ্নি আচন্ত বিয়াপি, ঘড়ীখন বিনে তাংক নেদেখে কদাপি। সৰু এটা চিন্তা, জুইশলা বাঁহটো সকলোৱে দেখিছে। সেই জুইশলা বাঁহটোত ভিতৰত কাঠি ঢেৰ আছে, আৰু সেই ঢেৰ কাঠি থকাৰ পাছত জুইশলা বাঁহটোৰ বাহিৰ ফালে 2টা কাষতে খাৰ সংযুক্ত হৈ আছে। এটা কাঠি বাঁহটোৰ পৰা উলিয়াই যেতিয়া খাৰে খাৰে ঘঁহনি খুৱাই দিয়া যায়, তেতিয়া জুইটো আমি সকলোৱে দেখা পাওঁ, কিন্তু বাঁহটোত থকালৈকে জুইটো আমি কোনো দেখা নাপাওঁ। ঠিক তেনেকৈ কৃষ্ণ, সেই ঈশতত্ত্ব কৃষ্ণদেৱ,
সেহি মতে কৃষ্ণ আছা ও সবাৰো হৃদিত ভকতি নভৈলে জানা নহন্ত বিদিত। সেইধৰণে কৃষ্ণ সকলোৰে হৃদয়ত আছে, কিন্তু ভক্তি নোহোৱাৰ কাৰণে আপুনি মই মানুহজনক ঈশ্বৰ জ্ঞান কৰাৰ বিপৰীতে মানুহ বুলি তই বুলি আপুনি মই গালি পাৰিবলৈ কুণ্ঠাবোধ নকৰোঁ, কাৰণ ভক্তি আশ্ৰয় কৰা নাই। সেইকাৰণে গুৰুজনে সুন্দৰভাৱে আমাক এই উপদেশটো দিলে, ৰাম ভকতিৰ বীজ শৰণে সে নিজ প্ৰেমানন্দ তাৰ ফল শৰণ বিনাই ভকতি কৰয় এৱা ঘটৰ যেন জল। ভক্তি কৰিলে ঈশ্বৰক আমি দৰ্শন পাম, আৰু ভক্তি কৰিবলৈ প্ৰথম খোজটো কি? শৰণ। সেই শৰণ যদি আমি আশ্ৰয় কৰোঁ, এক দেৱ এক হেও একত বিনে নাইকেও। সেইজন ঈশ্বৰৰ নামত যেতিয়া আমি শৰণ ল'ম, বঢ়াৰপো মহাপুৰুষ মাধৱ গুৰুজনাই সিদ্ধান্ত দিলে, অপূৰ্ব সৃষ্টি নামঘোষাত শৰণ প্ৰাৰ্থনা, মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ ক্ষমিও কহৰি লৈও দাস কৰি পখিলো হেৰা শৰণ। তাৰমানে তেতিয়ালৈকে মই দুৰাচাৰী নহয়। কেতিয়ালৈকে? যেতিয়ালৈকে তুমি মোক হৃদয়ৰ মাজত থাকি কৃপা কৰি থাকিবা, মই তেতিয়ালৈকে দুৰাচাৰী নহয়। কিন্তু মই তেতিয়া দুৰাচাৰ, মই দুৰাচাৰ কেৱলে তোমাৰ, তুমি মোক যিদিনাই এৰি দিবা সেইদিনাই মই দুৰাচাৰী প্ৰভু, সেইদিনা মই অপৰাধীও। সেইকাৰণে সেই প্ৰভু তোমাৰ নামত আমি শৰণ লৈছোঁ, আশ্ৰয় ল'ব বিচাৰিছোঁ, তুমি আমাক কৃপা কৰা। হে কৃষ্ণ স্বামী তজু পাৱে আমি কেৱলে শৰণ চাওঁ, কৰায় অনুগ্ৰহ মায়াৰ নিগ্ৰহ, তেবেহে প্ৰভু এৰাও। তাৰমানে কৃষ্ণই হ'ল আমাৰ সমস্ত জনাৰে পিতৃ অৰ্থাৎ স্বামী। তজু পাৱে আমি, তোমাৰ নামত আমি শৰণ লৈছোঁ, কেৱলে শৰণ চাওঁ। এতিয়া শৰণ ল'লে তুমি আমাক কি কৰিবা প্ৰভু? তুমি আমাক অনুগ্ৰহ কৰা অনুগ্ৰহ। তেতিয়া কি লাভ হ'ব? মায়াৰ নিগ্ৰহ, অৰ্থাৎ এই মায়াৰ ঘৰটোৰ পৰা তেবেহে প্ৰভু এৰাও, তেতিয়া আমি এৰাব পাৰিম। তাৰমানে আমাৰ মাজত কাজিয়া পেচাল নহয়, এখন ঘৰ দুখন নহয়, এখন সমাজ দুখন নহয়। যদি আমি সেই তত্ত্বটো বুজি লওঁ, আৰু বুজিছোঁ নে নাই বুজা তাৰ উত্তৰটো ক'ত ক'লোঁ? একেবাৰে শেষৰ জোকা পদত ক'লোঁ, প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জন তাৰণ, তুমি প্ৰিয়তম পৰম দেৱতা নাজানি লৈলো শৰণ। এই বুলি আছেনে? কি বুলি আছে? জানিয়া লৈলো শৰণ। সেইখিনিতে গণ্ডগোলটো হৈ আছে এতিয়া।
জানি যদি শৰণ লওঁ এখন সমাজ দুখন নহয়, যদি নাজানি শৰণ লওঁ তেতিয়া কিন্তু বিভেদ হয়। সেইকাৰণে আমাৰ শৰণত গণ্ডগোলটো আছে। বাৰবাৰ সত্য সত্য কৰি শপত খাই অষ্ট অংগ ভূমিত লগাই কোনো সমাজ বিশেষে সত্ৰাধিকাৰৰ ওচৰত, সমাজ বিশেষে শৰণাচাৰ্যৰ ওচৰত আমি গৈ গৈ শৰণ ল'লোঁ, বাৰবাৰ শপত খালোঁ যে তুমিয়ে আমাৰ স্বামী কৃষ্ণ, গতিকে তুমি আমাক কৃপা কৰা। জানি শৰণ লৈছোঁ। জানি আশ্ৰয় লোৱাৰ পাছত আমি যিখিনি কৰ্ম কৰোঁ সেই কৰ্মখিনি শাস্ত্ৰৰ লগত মিলিছেনে নাই মিলা। যদি নাই মিলা তেতিয়াহ'লে এখন সমাজ দুখন হ'বলৈ বেছি সময় নালাগে, আৰু যদি মিলিছে তাৰমানে জানি শৰণ লৈছোঁ তেতিয়াহ'লে গণ্ডগোলটো নহয়। এতিয়া সেইটোৱে গণ্ডগোল হৈ আছে আমাৰ। কাৰণে গুৰুজনে প্ৰথম পদে আমাক সেই কথাটো খুব সুন্দৰভাৱে প্ৰকাশ কৰিলে যে তুমি জানি এক ঈশ্বৰ কৃষ্ণদেৱৰ চৰণত শৰণ লোৱা, তোমাৰ মুক্তি হ'ব। তুমি দুখৰ পৰা পৰিত্ৰাণ পাবা, অশান্তিৰ পাবা শান্তি পাবা, অশান্তিৰ বিপৰীতে শান্তি লাভ কৰিবা। এই দৰ্শনটো আমাক দিছে। ২ নম্বৰ জোকা পদে তাৰ দৰ্শনটো দিলে, মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ, ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। মৎস্য মানে মাছ, কুৰ্ম মানে কাছ। এনেকৈ ভগৱন্ত পুৰুষে মহাপ্ৰলয়ৰ সময়ত সত্যব্ৰত ৰাজাক মাছ ৰূপ ধাৰণ কৰি মাৰ্গটো দৰ্শন কৰাইছিল যে এইটো পথে যোৱা তুমি, তোমাৰ মংগল হ'ব, এইটো পথেৰে যদি যোৱা তোমাৰ অমংগল হ'ব। সেই ৰূপটো হ'ল মৎস্য ৰূপ। তাৰপাছত কুৰ্ম ৰূপ ধাৰণ কৰি দেৱতা আৰু অসুৰৰ মাজত যি ক্ষীৰ সাগৰ মন্থন কৰি হলাহল বিহৰ দৰে বস্তুৰ উৎপত্তি হৈছে, আৰু একেবাৰে শেষত জীৱ এই সংসাৰত অমৰ হ'বৰ বাবে অমৃতৰ উৎপত্তি হৈছে। তাৰ মাজততো বহুত কিবা কিবি উৎপত্তি হৈছে, কিন্তু কথা হ'ল ভগৱন্ত পুৰুষে কুৰ্মৰূপ ধাৰণ কৰি দেৱাসুৰক সুন্দৰভাৱে সহযোগিতা আগবঢ়াইছে, জীৱৰ কল্যাণ। বৰাহ ৰূপ ধাৰণ কৰি হিৰণ্য কশিপুৰৰ ভাতৃ হিৰণ্যাক্ষক বধ কৰি বসুমতীক উদ্ধাৰ কৰিছে। নৃসিংহ ৰূপ ধাৰণ কৰি হিৰণ্য কশিপুৰক বধ কৰি ভক্ত প্ৰহ্লাদক উদ্ধাৰ কৰিছে। এনেকৈ ভগৱন্তই সময়ে সময়ে আমি সমস্ত জীৱৰ মংগলৰ কথা চিন্তা কৰি তেওঁৰে সন্তানস্বৰূপ আমি জীৱক পথ নিৰ্দেশ দিবৰ বাবে সময়ে সময়ে অৱতাৰ ধাৰণ কৰে। এতিয়া আমি যদি সেই ৰক্তৰঞ্জিত দ্ৰব্যবিলাক মাৰি কাটি আহাৰ হিচাপে গ্ৰহণ কৰোঁ, তেতিয়াহ'লে সেই আহাৰ হ'ল ৰজগুণ তমগুণযুক্ত ৰাজসিক আৰু তামসিক আহাৰ। আৰু সেই ৰজগুণ তমগুণ ৰাজসিক তামসিক আহাৰৰ বিপৰীতে গুৰুজনাই কৈছে সাত্বিক আহাৰ গ্ৰহণ কৰা, তেতিয়া তোমাৰ হ'বৰ মংগল হ'ব। দ্বিতীয় জোকা ঘোষাই আমাক আহাৰৰ এটি সুন্দৰ উপদেশ দিলে। ৩ নম্বৰতে সিদ্ধান্ত দিলে, নমো নমো মধু মূৰ ৰিপু মহাহৰি, অন্ত্যজু উত্তম আতি হৈ জাকস্মৰি। সেইজন ঈশ্বৰ পুৰুষৰ চৰণ কমলত কৃপালু গুৰুজন বস্তুৱে কোটি কোটি বাৰ সেৱা নিবেদন কৰিছে, যিজনে মোৰ নামৰ দৈত্যক নিধন কৰাৰ বাবে মুৰাৰী নাম পাইছিল, মধু নামৰ দৈত্যক নিধন কৰাৰ বাবে মধুসূদন নামেৰে জীৱৰ মাজত প্ৰকাশমান হৈছিল। আৰু সেইজন মুৰাৰী মধুসূদন মহাহৰিৰ চৰণ কমলত নাম তত্ত্বত যদি আশ্ৰয় গ্ৰহণ কৰা, সেই জীৱ তুমি ব্ৰাহ্মণেই হোৱা, ক্ষত্ৰিয়ই হোৱা, বৈশ্যই হোৱা, শূদ্ৰই হোৱা, কোনো কথা নাই। আহোম কছাৰী খাচী গাৰো মিৰি যৱন কংক গোৱাল, অসম মুলুক ধোবা যে তুৰুক, কুবাচ ম্লেচ্ছ চণ্ডাল। এনেকৈ এই অসম মুলুকতে নহয়, গোটেই বিশ্ব ব্ৰহ্মাণ্ডত যিমানবিলাক মনুষ্যকে ধৰি 4 মুঠি জীৱ আছে, প্ৰত্যেক জীৱই অৰ্থাৎ অন্ত্যজু পৰ্যন্ত এজন
কৃষ্ণ সেৱকৰ সংগ যদি পাই যায়, কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয়, তেওঁ মুকুতি লাভ কৰিব পাৰে, তেওঁ মংগল হ'ব পাৰে, তেওঁ শান্তি লাভ কৰিব পাৰে। পথ এইটোৱেই গুৰুজনে আমাক দিলে। অৰ্থাৎ দেৱতু তীৰ্থটো কৰি ভকতে সেবৰ, ভকতক ভজিলে গুচয় কৰ্মজৰ। এজন দেৱতাক মনেৰে ভাবি মূৰ্তি এটা নিৰ্মাণ কৰি ধূপ ধূনা জ্বলাই তেওঁক সেৱা কৰা, নামঘৰত গৈ পোনে পোনে চাকি বন্তি ধূপ ধূনা জ্বলাই সেৱা কৰা, তীৰ্থক্ষেত্ৰবিলাক ভ্ৰমণ কৰি তাৰ জলত স্নান কৰা, যিমান পুণ্য হ'ব তাতোতকৈ চৈতন্য মূৰ্তি, যি কথা ক'ব পাৰে, যি হাত ভৰি লৰাব পাৰে, সেই চৈতন্য ৰূপ মূৰ্তি এজন শৰীৰধাৰী মনুষ্যৰ ভিতৰত যাক আমি ভকত বুলি মনেৰে ভাৱনা হয়, অনুভৱ হয়, সেই ভকতজনক যদি তুমি সেৱা কৰা, সমস্ত পুণ্যৰ ফল তুমি তাত লাভ কৰিবা। অৰ্থাৎ সকলোতকৈ শ্ৰেষ্ঠ হ'ল ভকত। ভকত সকলে যেবে কৰৈ আশীৰ্বাদ, তেবে সে মিলয় সিটো কৃষ্ণৰ প্ৰসাদ। এজন ভকতে যদি তোমাক আশীৰ্বাদ দিয়ে, তেতিয়া জানিবা তুমি ঈশ্বৰৰ কৃপা লাভ কৰিছা। এইটো শাস্ত্ৰই শিকাইছে আমাক। গতিকে পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্তে, যে শাস্ত্ৰ পঢ়িবা, জ্ঞান ল'বা, আৰু জ্ঞান লৈ সমানত মৈত্ৰী, উত্তমত সৎকাৰ, দৰিদ্ৰত দায়া কৰিবেক বাৰম্বাৰ। শাস্ত্ৰ পঢ়ি সেই জ্ঞানটো লোৱা যে তুমি তোমাৰ বয়সৰ যিজন সমান বুলি ভাবিছা, তেওঁৰ লগত তুমি বন্ধুত্ব সুলভ আচৰণ কৰা। তোমাতকৈ বয়সত ডাঙৰ বুলি যিজনক দেখিছা, সেইজন তোমাৰ যদি পিতৃ বয়সৰ হয়, মাতৃ বয়সৰ হয়, তোমাৰ ককাইদেউ বয়সৰ হয়, তোমাৰ খুৰাৰ বয়সৰ হয়, তেতিয়াহ'লে তেওঁক তুমি খুৰা সম্বন্ধেৰে তুমি তেওঁক শ্ৰদ্ধা কৰিবা, সেৱা কৰিবা, মান্যতা প্ৰদান কৰিবা, সন্মান কৰিবা। তোমাৰ পিতৃক যি সন্মান কৰা, গাঁৱৰ বাকীসকল যি বয়োজ্যেষ্ঠ আছে প্ৰত্যেককে তুমি সেই সন্মানটো প্ৰদান কৰিবা। আৰু যিজন দুখীয়া দৰিদ্ৰ, তেওঁক তুমি পাৰ্য মানে তোমাৰ শক্তি অনুসাৰে তুমি তেওঁক সহায় কৰিবা। যদি কোনোবা এদিনা তোমাৰ ওচৰত তেওঁ 1000 টকা বিচাৰি আহে, তোমাৰ যদি সাধ্য অনুসাৰে তেওঁক 100 টকাহে দিব পৰা শক্তি আছে, তেতিয়াহ'লে তুমি সেই 100 টকা তেওঁক সন্মান সহকাৰে আগবঢ়াই দিবা। তোমাক কোৱা নাই তুমি 1000 টকা নিজৰ ক্ষতি কৰি তেওঁক দিবা, তুমি যিটো পাৰা তুমি তেওঁক আগবঢ়াই দিবা। যদি নোপোৱা বা সেইটো সহায় কৰিব নোৱাৰা, তেতিয়াহ'লে তেওঁক সহায় কৰিব পৰা এনে এজন ব্যক্তিৰ ওচৰলৈ তুমি তেওঁক লৈ যাবা, বাটটো দেখুৱাই দিবা। সেই দৰিদ্ৰজনক, দুখীয়াজনক তুমি বাৰে বাৰে সেৱা কৰিবা। এইটো হ'ল ভাগৱত ধৰ্ম। তাত জীৱৰ মংগল বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। তাৰ মানে গুৰুজনাই বুজাব বিচাৰিছে, ভাগৱত ধৰ্ম মানে বৰতাল এযোৰ লৈ নামঘৰত গৈ নাম প্ৰসংগ কৰাটো ভাগৱত ধৰ্ম নহয়। সেইটো ভাগৱত ধৰ্ম হয়, কিন্তু ভাগৱত ধৰ্ম তাতেই সীমাবদ্ধ নহয়। খোল এভাগ কান্ধত লৈ, নেগেৰা এযোৰ বেগত ভৰাই নামঘৰলৈ গৈ, বিভিন্ন স্থানত গৈ কৃষ্ণ নাম আশ্ৰয় কৰি, ভাওনা পাতি, গুৰুজনাৰ কৃষ্টি সংস্কৃতি আমি ধৰি ৰাখিছোঁ বুলি যি আমি চিন্তাৰ মাজত অৱস্থান কৰোঁ, সেইটো ভাগৱত ধৰ্মৰ একেবাৰে চূড়ান্ত অন্তৰ্ভুক্তি নিয়মটো নহয়। যদি তুমি তাৰ বিপৰীত নিয়ম মাজতে পালন কৰি দিয়া, অৰ্থাৎ ভাওনা ভাগি কৰি যেতিয়া ৰাতি 2 বজাত ঘৰলৈ যাওঁতে দুপেগমান গলাধকৰণ কৰি যোৱা, নামঘৰত ভাগৱত পঢ়ি 4 দিনীয়া কাৰ্যসূচীৰ অন্তৰ্ভুক্তি হৈ যদি 5 নম্বৰ দিনটোত ব্ৰতটো ভাঙো বুলি তুমি মাছে মাংসই যদি ৰাতিলৈ সিদ্ধান্তমুঠি গ্ৰহণ কৰা, তেতিয়াহ'লে ইয়াত 4 দিনত যিখিনি জ্ঞান পালা, সকলোখিনি পুণ্য তাতেই নাশ হৈ যায়।
গতিকে ভাগৱত ধৰ্ম কি অন্তত আমি কলিৰ মলমতি মনুষ্য আজি বিশ্বায়নৰ যুগত যি বিশ্বায়নৰ যুগত সুনীতা উইলিয়ামছ গৈ মহাকাশ ভ্ৰমণ কৰি আহিছে আজি 3 দিনমান আগতে ছ'চিয়েল মিডিয়াত দি আছে আৰু প্ৰত্যেকেই সেই জ্ঞান লাভ কৰিছে তেনে বিশ্বায়নৰ যুগত আপুনি মই কি কৰিম কি কৰিব লাগে অন্তত এই সামান্যতম জ্ঞানকণ ভাগৱত ধৰ্মৰ মাধ্যমেৰে লাভ কৰিবলৈ চেষ্টা কৰাটো অতীৱ প্ৰয়োজন কিন্তু এটা সময়ত আছিল ভাগৱত ধৰ্ম মানে নামঘৰৰ মাজতে সীমাবদ্ধ সেইটো নহয় গুৰুজনাই খুব সুন্দৰভাৱে এই উপদেশবিলাককে আমাক দিছে ভাগৱত ধৰ্মৰ মাধ্যমেৰে আৰু এনেকৈ পদবন্ধে আগবঢ়াই গুৰুজনাই প্ৰকাশ কৰিছে যে সংক্ষেপে কৰিয়া উদ্ধাৰিয়া তাৰসাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ উপয়াৰ সেই কথাখিনি যিখিনি কথা প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্ত পৰীক্ষিত নামৰ আপোনাৰ মোৰ নিচিনা এজন মনুষ্যৰ অমংগলৰ পৰা মংগলৰ দিশটো দৰ্শন দিয়া সেই সমস্তখিনি উপদেশমূলক তত্ত্বপূৰ্ণ কথা কৃপালু গুৰুজনাই ইংৰাজী হিন্দীত নিলিখি ব্ৰজাৱলী ভাষাৰ পৰা সংস্কৃতৰ পৰা সুন্দৰভাৱে আমি অসমীয়ালৈ অনুবাদ কৰি কৃপালু গুৰুজনাই সমস্ত শিক্ষিত অশিক্ষিত গাঁৱলীয়া নগৰীয়া ধনী দুখীয়া উচ্চ নিচ্চ আবাল বৃদ্ধ বনিতা সমস্তই সুন্দৰকৈ বুজি লৈ জীৱনটো সুন্দৰৰ পৰা সুন্দৰ কৰিব পৰা এই উপদেশখিনি অসমীয়াতে দি থৈ গ'ল কিমান কৃপা কৰিলে গুৰুজনা আমি সমস্ত জনাক এটা সময়ত আছিল যদি ব্ৰাহ্মণ এজন নাহে সংস্কৃতত যদি শ্লোক নামাতে তেতিয়াহ'লে আপোনাৰ মোৰ বিয়াখন নহয় এটা সময় আছিল যদি সংস্কৃত নজনা গাঁৱত ব্যক্তি থাকে সকলোৱে যদি সংস্কৃত নাজানে তেতিয়াহ'লে সংস্কৃত জনা এজন পণ্ডিতক বাহিৰৰ পৰা নিমন্ত্ৰণ কৰিব লাগে গাঁৱৰ এটা কৰ্ম কৰিবৰ বাবে কিন্তু আজি সেইটো পৰিৱেশ নাই প্ৰত্যেকেই কৃষ্ণ বুলি ক'ব জনা হ'ল এয়া গুৰুজনাৰ কৃপা আৰু কৃষ্ণ বুলি ক'লে কি হয় কৃষ্ণ বুলি কেনেকৈ ক'ব লাগে কৃষ্ণ বুলি ক'ত ক'ব পাৰে কেতিয়া নামঘৰত সোমাব পাৰে কেনেকৈ নামঘৰলৈ যাব লাগে কি সাজ পৰিধান কৰিব লাগে প্ৰত্যেকটো কথা আজিৰ যুগৰ মনুষ্যই বুজি পায় সেই সমস্তখিনি কৃপা কৰি থৈ গ'ল কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা তেৰাৰ প্ৰপন্ন শিষ্য বঢ়াৰূপ মহাপুৰুষ মাধৱ গুৰুজনা দুজনা গুৰুৱে আমাক কৃপা কৰি প্ৰকাশ কৰিলে আৰু সুন্দৰভাৱে পদবন্ধে আগবঢ়াইছে 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্যস্থান 28,000 ঋষিমুনিয়ে ভগৱন্ত ঈশতত্বৰ এক সুন্দৰ পবিত্ৰ পুণ্যধাম নৈমিষ ক্ষেত্ৰত উপস্থিত হৈছে গুৰুৰ আজ্ঞাশিৰে ধৰি গুৰু কোন শোকগুৰু শোকগুৰুৱে কি কৈছিল যে মই তোমালোকক কৃষ্ণ কথা ক'ব বিচৰা নাই অৰ্থাৎ কলিযুগ আৰম্ভ হোৱাৰ প্ৰায় 200 বছৰ পাছত নৈমিষ ক্ষেত্ৰত যেতিয়া চিন্তা কৰিছিল 60,000 ঋষিমুনিয়ে কৃষ্ণ কথা শুনি জীৱন ধন্য কৰাৰ প্ৰয়াস তেতিয়াই পৰীক্ষিতক কোৱা সেইজন পৰম গুৰু শুকদেৱৰ ওচৰত শৰণ গ্ৰহণ কৰিছে আৰু শুকদেৱে কৈছিল যে মই আজিৰ পৰা 200 বছৰ আগতে পৰীক্ষিত নামৰ শৰীৰধাৰী এটি জীৱাত্মাক ভাগৱত কথা কৈছিলোঁ আৰু পৰীক্ষিতে মুক্তি লাভ কৰিলে কিন্তু আজি পৰীক্ষিতো নাই সেই পৰিৱেশো নাই সেইকাৰণে মই আৰু তোমালোকক দ্বিতীয়বাৰৰ বাবে ভাগৱত কথা ক'ব বিচৰা নাই গতিকে তোমালোকে যদি ইচ্ছা কৰা এজন ব্যক্তিৰ নাম মই ক'ম সেইজনৰ ওচৰলৈ যোৱা তেওঁৰ নাম হ'ল উগ্ৰশ্ৰৱা সূত আৰু সেই উগ্ৰশ্ৰৱাৰ সূতৰ নাম শুনাৰ লগে লগে 32,000 ঋষিমুনিয়ে কি কৰিছে দুটা অহংকাৰ কৰিছে এক নম্বৰ অহংকাৰ হ'ল আমি ব্ৰাহ্মণ কুলৰ গুৰুদেৱ আমাৰ জন্ম ব্ৰাহ্মণ কুলত হৈছে আমি ব্ৰাহ্মণ সম্প্ৰদায়ৰ গতিকে আমি নিষ্কুলীয়া সূতৰ মুখেৰে কৃষ্ণ কথা কিয় শুনিম আমি নুশুনো বংশৰ গৌৰৱৰ অহংকাৰ 2 নম্বৰ অহংকাৰটো হ'ল আমি বেদজ্ঞ আমি শাস্ত্ৰজ্ঞ এই নিষ্কুলীয়া সূতৰ মুখেৰে আমি কিয় কৃষ্ণ কথা শুনিম
নহ'ব। এই দুটা অহংকাৰ, বিদ্যাৰ অহংকাৰ আৰু বংশৰ অহংকাৰ যোগ হোৱাৰ বাবে ৩২,০০০ ঋষিমুনি কৃষ্ণ কথা শুনাৰ পৰা বিৰত থাকিব লগা হ'ল। কিন্তু বাকী ২৮,০০০ ঋষিমুনিয়ে ধ্যানং মূলং গুৰুৰ মূৰ্তি, পূজা মূলং গুৰুৰ পদং, মন্ত্ৰ মূলং গুৰুৰ বাক্যং, মোক্ষ মূলং গুৰুৰ কৃপা, গুৰুৰ কৃপা হি কেৱলম। অৰ্থাৎ বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু নহয়। যেতিয়ালৈকে গুৰুৰ চৰণ আশ্ৰয় নকৰিম তেতিয়ালৈকে আপোনাৰ মোৰ মংগল নহয়। সেইকাৰণে শাস্ত্ৰই দিছে গুৰুৰ চৰণলৈ যোৱা। গুৰু কোন? মাধৱ গুৰুজনাই সিদ্ধান্ত দিছে, শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। এতিয়া শংকৰদেৱটো নাই, এতিয়া গুৰুৰ চৰণ কেনেকৈ পাম? ভগৱন্ত পুৰুষে সিদ্ধান্ত দিছিল উদ্ধৱৰ আগত যে সেই উদ্ধৱ তুমি শুনা, যে মই ক'ত থাকিম? তিৰুধায়ম প্ৰৱেশটো স্বয়ং শ্ৰীমদ ভাগৱতাৰ নৱম। মই যামগৈ, কিন্তু মই প্ৰত্যক্ষ ৰূপত ভাগৱতত বাক্য ৰূপত শব্দ ব্ৰহ্ম ৰূপত মই প্ৰকাশমান হৈ থাকিম। ভাগৱত যদি শব্দটো চাই দিয়া চকুৰে, শ্ৰৱণাত, সেৱনাত, পাঠাত, দৰ্শনাত, এই চাৰিওটা প্ৰক্ৰিয়াৰে জীৱ ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰে। শ্ৰৱণাত অৰ্থাৎ যদি কৃষ্ণ কথা দুজন বাপে কীৰ্তন কৰি আছে, আমি সহস্ৰজনে শ্ৰৱণ কৰি আছোঁ, এই শ্ৰৱণ প্ৰক্ৰিয়াৰে জীৱৰ মংগল হয়। কোনটো ভাল কোনটো বেয়া আমি বুজিব পাৰোঁ, উপলব্ধি কৰিব পাৰোঁ, সেই পথেৰে জীৱন আগবঢ়াই নিলে জীৱৰ মংগল। ২ নম্বৰতে কীৰ্তন প্ৰক্ৰিয়াৰে জীৱৰ মংগল হয়। কি গাইছোঁ, কি কৈছোঁ, সেই কোৱাটো শৰীৰত থকা ইন্দ্ৰিয়বিলাকৰ দ্বাৰা পালন হৈছে নাই? যদি পালন হৈছে তেতিয়া মংগল। যদি কোৱাটোৰ মতে, কোৱা ধৰণে আপোনাৰ মোৰ শৰীৰটোৱে সেইটো নিয়ম পালন কৰা নাই, তেতিয়াহ'লে অমংগল। তাৰ পাছত সেৱা কৰিলে, তাৰ পাছত দৰ্শন কৰিলে। আমাৰ প্ৰায়ভাগ প্ৰায়সকল বাপ আইৰে কৰ্মব্যস্ততাৰ বাবে নামঘৰলৈ আহি ভকতৰ সংগলৈ আহি বহু সময় বহি থকাৰ সময় নাই। সেইকাৰণে বাটচৰাৰ মুখতে কোনোবা এজনে থিয় হৈ কৃষ্ণ বুলি কৈ কোনোবা এজনৰ হাতত 10 টকা এটা অৰিহণা দি থৈ বোলে নামঘৰত আগবঢ়াই দিবচোন বাপ, মোৰ এফালে যাব লগা আছে, গতিকে মই ইয়াৰ পৰাই সেৱা ভাগ নিবেদন কৰিছোঁ। এই বুলি যদি বাটচৰাৰ সন্মুখৰ পৰাও ভাগৱতলৈ চাই, অৰ্থাৎ ভকতৰ চৰণ লক্ষ্য কৰি যদি কৃষ্ণ বুলি কৈ মূৰটো দুৱাই সেৱা ভাগ কৰি গুচি গ'ল, তেওঁৰ যাত্ৰাত মংগল হয়। এনেকৈ শ্ৰৱণাত, সেৱনাত, পাঠাত, দৰ্শনাত চাৰিওটা প্ৰক্ৰিয়াৰে জীৱৰ মংগল সাধন হয়। আৰু এনেকৈ ২৮,০০০ ঋষিমুনিয়ে সেই গুৰুৰ আজ্ঞা শিৰে ধৰি নিষ্কুলীয়া উগ্ৰশ্ৰৱা সূতক মান্য কৰি সূতক পাতিলা সত্ৰ তথা, সৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা। একেবাৰে বয়োবৃদ্ধজন হ'ল সৌনক, তেওঁকে মুখ্য কৰি তেওঁলোকে কৃষ্ণ কথা শুনিবলৈ সুন্দৰভাৱে আজিৰ নিচিনাকৈ বহি লৈছে। আপোনাসৱ যেনেকৈ আজি পুৱাৰ ভাগৰ পৰা নামঘৰৰ মাজত আছে, ঠিক তেনেকৈ সেই তেতিয়াৰ দিনতো উগ্ৰশ্ৰৱা সূতক কেন্দ্ৰ কৰি ২৮,০০০ ঋষিমুনি আসনত বহি লৈছে। কৃষ্ণ কথা শুনিম, জীৱন ধন্য কৰিম। তাৰ পাছত প্ৰকাশ কৰিছে মনৰ ভাৱনাটো, সৌনক বদতি শুনা সূত মহামানী, পৰম পাতকী কলি পাইলেহে নজানি। সৌনকে কৈছে, সেই মহামানী সূত গুৰু তুমি শুনাচোন। কি শুনিবা? পৰম পাপী কলি আহি ইতিমধ্যে কৃষ্ণ জীৱৰ ওপৰত প্ৰভুত্ব কৰি জীৱক বিপথে পৰিচালিত কৰিবৰ বাবে উপস্থিত হ'ল। সেইকাৰণে আমি কি কৰিছিলোঁ জানানে? আৰম্ভিলোঁ যজ্ঞ আখি সহস্ৰ বৎসৰ, হোমে ধুমে ধূম্ৰ বৰ্ণ ভৈল কলেবৰ। আমাৰ অজয় বাপজনা ইতিমধ্যে কৈ গৈছে যে আজিৰ দৰে অনুষ্ঠান আপোনাসৱে ইয়াৰ আগতো পাতিছিল। কিমান বছৰ হ'ল আজিৰ সৈতে? 15 বছৰ।
উদ্দেশ্যটো কি? কিবা এটাতো উদ্দেশ্য আছে। 15 বছৰ এনেইতো পাতি থকা নাই, কিবা এটা উদ্দেশ্য আছে। সেই উদ্দেশ্যটো কি? সমাজখন আমি ভাগ ভাগ নহয় একেলগে থাকিম, প্ৰথম উদ্দেশ্য। দ্বিতীয় উদ্দেশ্য, সাম্প্ৰতিক সময়ত মদ ভাং কানি নিচাযুক্ত দ্ৰব্যৰে যুৱ শক্তি ইমান বিপথে পৰিচালিত হৈ সমাজ ইমান বিশৃংখলিত হৈ গৈছে, যাতে সেই বিশৃংখলতাৰ প্ৰভাৱটো আমাৰ গাঁওখনত, আমাৰ অঞ্চলটোত আহি নপৰে। তাৰ বাবে যুৱ শক্তিক আমি শাস্ত্ৰৰ আধ্যাত্মিক দৰ্শন কৰোৱাই সমাজখন সৰ্বাংগ সুন্দৰ কৰি তুলিম। এনেকুৱা বিভিন্ন ধৰণৰ উদ্দেশ্য আগত ৰাখি আহি ইতিমধ্যে আমি 15 নম্বৰ বছৰত ভৰি দিছোঁ। সেইটোৱে উদ্দেশ্য। আৰু শৌনক নামৰ ঋষিজনেও কৈছে, শৌনক বদতি, বদতি মানে কৈ আছে যে আমি কলিযুগ আহিল বুলি গমেই নাপালোঁ। কিয় গম নাপালোঁ? কাৰণ আমি ইতিমধ্যে 1000 বছৰ জোৰা এটা যজ্ঞ কৰি আছিলোঁ। আৰু সেই যজ্ঞটো কৰি থাকোঁতে যি জুই জ্বলাইছিলোঁ, সেই জুইত অৰ্থাৎ অগ্নিকুণ্ডৰ পৰা যি ধোঁৱা ওলাইছিল, আমি যি আহুতি দিছিলোঁ ঘিউ, সেই আহুতিত যি অগ্নি প্ৰজ্বলিত হৈছিল, তাৰ পৰা যি ধোঁৱা ওলাইছিল, সেই ধোঁৱা 1000 বছৰ আমাৰ শৰীৰটোত লাগি থকাৰ বাবে আমাৰ শৰীৰটো ধোঁৱা বৰণীয়া হ'ল, আমাৰ কাপোৰ কানিখিনি লেতেৰা হ'ল। তাৰ বাহিৰে দেখোন আমি একো ভাল ফল নাপালোঁ গুৰুদেৱ। আমিতো এইটো বিচৰা নাছিলোঁ, আমাৰতো এটা উদ্দেশ্য আছিল। যিধৰণে অজয় বাপজনে ইতিমধ্যেই কৈ গ'ল যে 15 বছৰ ভাগৱত পাতি সমাজখন যদি 4টা ভাগত বিভক্ত হ'ল, তেতিয়াহ'লে ভাগৱত পতাৰ উদ্দেশ্যটো সমাজ বিশৃংখলিত নহয়। ভাগৱত পতাৰ উদ্দেশ্য 4খন ভাগ ভাগ হৈ থকা সমাজক এখন কৰা। 2খন ঘৰত 2জন ককাই ভাইৰ মাজত একেজন পিতৃৰ মৃত্যু তিথিটো 2খন চোতালত নাপাতি একেখন চোতালতে গোটেই গাঁৱৰ ৰাইজে কল কুঁহিয়া যি পাৰে সহায় কৰি, মাহ প্ৰসাদ বুট মগু নাৰিকল দি যে যেনেকৈ পাৰে সহায় কৰি, সেই মৃত ব্যক্তিজনৰ মংগলৰ অৰ্থে আমি প্ৰত্যেকেই ঈশ্বৰৰ ওচৰত 1 মিনিট সময় আমি সেৱা নিবেদন কৰা। এইটোহে আছিল আমাৰ উদ্দেশ্য। যদি সেই উদ্দেশ্যটো আপোনাৰ মোৰ দেখা নাই সমাজ ব্যৱস্থাত, তেতিয়াহ'লে সেইটো ভাগৱত ধৰ্ম নহয়। সেইটো পতাৰ পৰা জীৱৰ মংগল নহয়। মংগল হ'ব তাতহে য'ত সুন্দৰভাৱে পদবন্ধে আমাক সিদ্ধান্তখিনি দিছে, আৰু সেই সিদ্ধান্তখিনি যেতিয়া আমি আখৰে আখৰে পালন কৰিম। এতিয়া শৌনক নামৰ বৃদ্ধ ঋষিজনে কৈ গ'ল এনেকৈ যে এই কৰ্মটোত আমাৰ বিশ্বাস নাইকিয়া হ'ল, গতিকে শোকগুৰুৰ চৰণত আমি সেৱা নিবেদন কৰোঁতে আমাক তোমাৰ ওচৰলৈ পঠিয়াই দিলে। গতিকে সম্প্ৰতি তুমি সি চিন্তি উক মহাহিত কৰাই উক পান কৃষ্ণ চৰিত্ৰ অমৃত। তুমিয়ে আমাৰ বৰ্তমান হিত চিন্তা কৰিব পৰা ব্যক্তি বুলি শোকগুৰুৱে আমাক দেখুৱাই দিছে, আৰু আমি তোমাৰ চৰণত সেৱাভাগ নিবেদন কৰিছোঁ। আমি সমস্ত জনা 28,000 ঋষিমুনিৰ তুমি মংগল সাধন কৰা, কৃষ্ণ নাম আমাক পাণ কৰি জীৱন ধন্য কৰাৰ আমাক সুবিধাকণ দিয়া। এই যে কোৱা হৈছিল, ভকতিৰ বীজ শৰণেখে নিজ, অৰ্থাৎ ভক্তিৰ বীজটো হ'ল শৰণ, আৰু শৰণ হ'ল নিজৰ নিজৰ বস্তু প্ৰত্যেকৰে। আৰু সেই নিজৰ নিজৰ বস্তু শৰণ শাস্ত্ৰসন্মতে যদি আশ্ৰয় কৰা, এটা সুন্দৰ ফল পাবা। সেইটো কি? প্ৰেমানন্দ তাৰ ফল। প্ৰেম যোগ আনন্দ সমান প্ৰেমানন্দ। তাৰমানে আমি যে বুজি পাওঁ যে গৰু বিহুৰ দিনা বস্ত্ৰ দান কৰিবা, তেহে পাবা বৈকুণ্ঠত ঠাই। বিহুনাম এষাৰ আছেনে বাৰু? এনেকুৱা এষাৰ বিহুনাম আছে, গৰু বিহুৰ দিনা দদায়ো বস্ত্ৰ দান কৰিবা, দদায়ো তেহে পাবা বৈকুণ্ঠত ঠাই। এতিয়া গৰু বিহুৰ দিনা আমাৰ বস্ত্ৰ দান কৰে কোনে? বোৱাৰীগৰাকীয়ে পুত্ৰজনে। কাক? শহুৰ দেউতা শাহুৱেক। গৰু বিহুৰ দিনা গেঞ্জি এটা, ধুতি এখন, পাণ দুখিলা, তামোল এটা, 100 টকামান অৰিহণা আগবঢ়াই এজোকা ঘোষা গাই সেৱা কৰে, দেউতা কৃপা কৰিব।
ভাগৱতে সেইটো নাই কোৱা। ভাগৱতে কৈছে ৩৬৫ দিন থাকে এটা বছৰত, তুমি ৩৬৫ দিনৰ ৩৬৪ দিনে তুমি কেটকেটনি মেটমেটনি কৰি থাকা। গৰু বিহুৰ দিনা তুমি দেউতাৰ চৰণত পৰি দীঘল দিলে সেইটো মংগল হৈ নাযায়। গতিকে দৰ্শনটো আছে ক'ত আৰু আমি পালন কৰি আছোঁ কেনেকৈ, সেইটো আমি বুজিবলৈ অন্তত চেষ্টা কৰিব লাগে। যদি ৩৫০ দিনে আপুনি মই এইটো নমৰাও হ'ল নেমেলাও হ'ল, বুঢ়াটো এইটো অকল খাবলৈ জীয়াই আছে, খৰিয়াডাল ফালি দিবলৈ ক'লেও ফালিব নোৱাৰে, এনেকৈ যদি বোৱাৰীগৰাকীয়ে দেউতাকক অকল কেটকেটাই থাকে, আকৌ শহুৰ দেউতাই যদি বোৱাৰীগৰাকীক ইটো সিটো নিয়ম উলিয়াই কেৱল যদি অকল নিয়মৰ মাজত নীতি এইটো নহয়, নিয়ম এইটো নহয় বুলি কৈ অকল কেটকেটাই থাকে, তেতিয়া সেইখন ঘৰ অনতি পলমে ভাগি থানবান হৈ যায়। গতিকে ভাগৱত ধৰ্ম কি, আমাৰ গৃহস্থী জীৱনত পালন কৰিবলৈ আমি কেনেকৈ আগবাঢ়িব লাগিব, কেনেকৈ শিকিব লাগিব, গুৰুজনাই খুব সুন্দৰভাৱেৰে ভাগৱতৰ মাধ্যমেৰে আমাক বুজাই আছে। তাৰ পাছতো আমি যদি তাক আশ্ৰয় নকৰোঁ তেতিয়াহ'লে সেইটো হ'ল বিফল জীৱন, আৰু যদি আশ্ৰয় কৰি আমি আগবাঢ়োঁ তেতিয়াহ'লে সেইটো হ'ল সফল জীৱন। যদি জীৱনৰ সফলতা বিচাৰোঁ ভাগৱতৰ মাধ্যমেৰে জীৱন আগবঢ়াম, যদি জীৱনৰ বিফলতা বিচাৰোঁ তেতিয়াহ'লে ভাগৱত আশ্ৰয় নকৰাকৈ চলি থাকক, কাৰো ক'ব লগা একো নাই। কিন্তু উদ্দেশ্য 15 বছৰ হ'ল ভাগৱত পতা। গতিকে আমাৰ উদ্দেশ্য বিফলতা নহয়, বিফল জীৱন নহয়, সফল জীৱন, বিশৃংখলিত সমাজ নহয়, শৃংখলিত সুন্দৰ সমাজ। সেইকাৰণে প্ৰেম আৰু আনন্দ যদি লাগে তেতিয়াহ'লে শৰণ প্ৰক্ৰিয়াৰে ঈশ্বৰৰ শৰণ লৈ ঈশ্বৰৰ নাম আশ্ৰয় কৰি যদি বাক্য ব্যৱহাৰ কৰোঁ, সিদ্ধান্ত দিছে যিটো বাক্যে নাই নাম কৃষ্ণৰ চৰিত্ৰ, উচিষ্ট গৰ্তটো কৰি সি অপবিত্ৰ। যিটো বাক্য উচ্চাৰণ কৰোঁতে কৃষ্ণ নামটো নোসোমায় সেই বাক্যটোক চোৱা পাতনিতকৈ লেতেৰা বুলি কৈছে। বিপৰীতে সিদ্ধান্ত দিলে যিটো বাক্যে আচৈ গুণ নাম মাধৱৰ, সি বাক্যে সেই বাক্যৰ দ্বাৰা জীৱৰ তৰণ হয়, সেই বাক্যত জীৱৰ মংগল হয়। যিটো বাক্যত কৃষ্ণ বুলি কৈ আমি আগবঢ়াই দিম, বোলে অ' দেউতা আহকচোন, আপোনালৈ ভাত মুঠি যোগাৰ কৰিছোঁ, অন্ন মুঠি যোগাৰ কৰিছোঁ, আপুনি হাত মুখ ধুই আহকচোন দেউতা, এই বুলি যেতিয়া বোৱাৰীগৰাকীয়ে ক'ব, কোৱাৰ লগে লগে দেউতাৰ মনটো অকণমান আনন্দ লাগে। বোলে বোৱাৰীগৰাকীয়ে আজি মোক ইমান ধুনীয়াকৈ মাতিলে। সেইকাৰণে দেউতাকেও খং উঠি আছিল যদিও হাত মুখকেইটা ধুই আহি যেতিয়া আসনত বহিব, পানী এচিটা মাৰি যেতিয়া ঠাইখন মোহাৰি দেউতাকক কাঁহীখন পাত্ৰভাগ আগবঢ়াই যেতিয়া মূৰটো ধুৱাই দেউতাক কৃষ্ণ বুলি কৈ যেতিয়া দিব, তেতিয়া দেউতাকৰ অন্তৰখন আনন্দৰে ভৰি পৰে। সেইটো যিটো বাক্যত কৃষ্ণ নাম আছে সিহে সৰৈ পাপ জনসমূহৰ এই সমস্ত জীৱৰ মংগল সাধন হয়, সেই বাক্যৰ দ্বাৰা যি বাক্যত কৃষ্ণ নামটো সোমাই থাকে। এনেকুৱা বাক্যৰে যদি আমি গৃহখন পৰিচালনা কৰোঁ, এনেকুৱা বাক্যেৰে যদি আমি এজনে অন্যজনক সম্বোধন কৰোঁ, তেতিয়াহ'লে সমাজখন খুব সুন্দৰ হয়। এই দৰ্শনটো ভাগৱতে আমাক দিছে। সিদ্ধান্ত দিলে এনেকৈ, ৰাম কৃষ্ণ তৱৰ পিয়াই আমি কৰোঁ কৰ্ম যত, তাতো নানা বিঘিনি আছে জানিলো মনত। এতিয়া এনেকৈ দেউতাকক কৃষ্ণ বুলি কৈ আগবঢ়াই দিলে। এতিয়া সেই তত্ত্বটো বৃদ্ধ শৌনক মুনিজনে কৈছে, আমি যজ্ঞটো যে কৰিছিলোঁ কৃষ্ণ বুলি কৈহে কৰিছিলোঁ, আমি যে শিৱ মন্দিৰলৈ যাওঁ কৃষ্ণ বুলি কৈয়ে সোমাওঁ, আমি যে বিশ্বকৰ্মা পূজা ভাগ পাতোঁ কৃষ্ণ বুলি কৈয়ে পাতোঁ, আমি যে লক্ষী পূজা ভাগ পাতোঁ কৃষ্ণ বুলি কৈহে পাতোঁ। কিন্তু ঋষিজনে কৈছে কৃষ্ণত অৰ্পিয়া আমি কৰোঁ কৰ্ম যত, আমি ইতিমধ্যে 1000 বৰ্ষজোৰা যিটো যজ্ঞ কৰিছিলোঁ কৃষ্ণত অৰ্পণ কৰিছিলোঁ, কিন্তু আমি বুজি পালোঁ তাতো নানান বিঘিনি আছে জানিলোঁ মনত। আজি বুজি পালোঁ ইয়াতো বিঘিনি আছে। বিঘিনিখিনি কেনেকৈ হয় যে কৃষ্ণ বুলি কৈ দেউতাৰ আগত, কৃষ্ণ বুলি কৈ স্বামীজনৰ আগত, কৃষ্ণ বুলি কৈ সন্তানটোৰ আগত আগবঢ়াই দিয়া সেই অন্নমুঠিৰ
কাষত যদি বাতিটোত ব্ৰইলাৰ মাংস অকণ থাকে তেতিয়াহ'লে অপৰাধ আছে। দৰ্শনটো হ'ল সেইটো। গীতা শাস্ত্ৰত কৈছে ৰক্তৰঞ্জিত আহাৰ মই গ্ৰহণ নকৰোঁ। অৰ্থাৎ তুমি দেউতা বুলি আগবঢ়াই দিয়া নাই, তুমি দেউতা বুলি ভবা সেই শৰীৰটোৰ হৃদয়ৰ মাজত কৃষ্ণক দেখা পালা কাৰণেহে তুমি কৃষ্ণ বুলি কৈ দিছিলা। সেই কৃষ্ণই ৰক্তৰঞ্জিত আহাৰ গ্ৰহণ নকৰে। সেইকাৰণে তুমি যদি কৃষ্ণ বুলি অনুভৱ কৰি কাঁহীখন আগবঢ়াই কাষত যদি তুমি ৰক্তৰঞ্জিত বাতিটো খুব সুন্দৰকৈ মা মছলা দি বনাই একদম ফুৰফুৰীয়াকৈ গোন্ধাই থকাকৈ দিয়া, তেতিয়াহ'লে তাত কিন্তু অপৰাধ আছে। এই দৰ্শনটো দিছে। গতিকে আমাৰ আহাৰৰ নিৰ্বাচন দ্বিতীয় জোকা পদেই দিলে ভাগৱতৰ, আৰু দি কোনটো নিয়ম পালন কৰিম সেই দৰ্শনটো বৰ্তমান পদবন্ধে আকৌ আমাক সিদ্ধান্ত দিছে। এনেকৈ শৌনক ঋষিয়ে প্ৰকাশ কৰিলে, জাগ যোগ যজ্ঞ কৰি দুখ পাইলো মাত্ৰ, আবে কহিও কমহা ভাগৱত শাস্ত্ৰ। এনেকৈ যিমানবিলাক কৰ্ম কৰিছিলোঁ বৰ দুখ পালোঁ, সুখ এদিনো নাপালোঁ, কিন্তু উৎসটো আছিল, উদ্দেশ্যটো আছিল সুখ, কিন্তু নাপালোঁ। সেইকাৰণে আমাক তুমি এতিয়া সুখৰ উৎস কৃষ্ণ নাম মহাভাগৱত কথা কোৱা, যি কথা একান্তভাৱে শ্ৰৱণ কৰি পৰীক্ষিত নামৰ জীৱ আত্মা এই সংসাৰৰ পৰা তৰি যাব পাৰিলে আমিও যাতে তৰিব পাৰোঁ, আমাক তুমি সেইখিনি কথা কোৱা।